ভাৰতবৰ্ষত কোনো হিন্দু বিদেশী নহয়, কোনো হিন্দু ভাৰতবৰ্ষত বিদেশী নহয়। ভাৰতবৰ্ষত ডি ভোটাৰ, বিশেষকৈ আমাৰ সনাতনী যিসকল ডি ভোটাৰ আছে, কোচ ৰাজবংশী ডি ভোটাৰ আছে, হাজোঙো ডি ভোটাৰ আছে, গাৰো ডি ভোটাৰ আছে, বাঙালী ভাষী আমাৰ হিন্দু সকলো ডি ভোটাৰ আছে। ভাৰতবৰ্ষত কোনো হিন্দু বিদেশী নহয়, কোনো হিন্দু ভাৰতবৰ্ষত বিদেশী নহয়। ভাৰতবৰ্ষত একমাত্ৰ হিন্দুস্তান, একমাত্ৰ এটা অঞ্চল য'ত নেকি ইয়াত হিন্দু সভ্যতা, হিন্দু সংস্কৃতিৰ ইয়াত উৎপত্তি হৈছিল। আৰু হিন্দু যিটো আমাৰ জীৱন পদ্ধতি, এই হিন্দু জীৱন পদ্ধতিক বিভিন্ন পন্থেৰে যিসকলে মানে, যত মত তত পথ, যত জীৱ তত শিৱ, কৃণ্যতু বিশ্বমাৰ্যম, বসুধৈৱ কুটুম্বকম, যিমান বাণী আছে ভাৰতবৰ্ষৰ, এইটো সনাতনী বাণী, আমাৰ সভ্যতাৰ বাণী। এই সনাতনী সভ্যতাৰ ওপৰত বিশ্বাস কৰা প্ৰতিগৰাকী হিন্দুক ভাৰতবৰ্ষত আজি আমি তেওঁলোকক স্বাভাৱিকভাৱে তেওঁলোকক থাকিব দিয়া, তেওঁলোকক সংৰক্ষণ দিয়াৰ আমাৰ এটা ৰাষ্ট্ৰীয় কৰ্তব্য আছে। আৰু ইয়াত কোনো ধৰণৰ কোনো লুকাই চুৰকৈ কথা কোৱাৰ প্ৰয়োজন নাই, মুকলিভাৱে এই কথাটো আমি কৈছোঁ যে কোনো হিন্দু ভাৰতবৰ্ষত বিদেশী নহয়। আহিব লগা নাই, আহিব লগা থাকিলে 14 চনলৈকে 12জনে এপ্লিকেশ্যন নকৰিলেহেঁতেন। কাপ আমি গৃহীত কৰাৰ পিছত, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পিছত 12জনে মাত্ৰ এপ্লাই কৰিছে নাগৰিকত্বৰ কাৰণে। তাৰে 3জনক নাগৰিকত্ব দিয়া হৈছে, বাকী কেইজনমানক নাগৰিকত্বৰ সন্দৰ্ভত তাৰ বিচাৰ প্ৰক্ৰিয়া বা সোধা পোছা চলি আছে। গতিকে এই যিটো এটা ফেক নেৰেটিভ বনাব বিচাৰি আছে যে 24তো হিন্দু আহিলে পাব নেকি, আইন সংশোধন হৈছে হয়, কিন্তু 24ত আৰু হিন্দু আহিব লগা নাই। আৰু বাংলাদেশত যিসকল হিন্দুৰ ওপৰত অত্যাচাৰ কৰি বাংলাদেশত হিন্দুক মাৰি নিক্ষেপ কৰি পেলাইছে, এতিয়া বাংলাদেশৰ পৰা হিন্দু আহিব লগা নাই। বাংলাদেশৰ হিন্দুৰ কথা লৈ কোনো আলোচনা নকৰে, কিন্তু এই যে মিয়া বাংলাদেশী বা মাদানীৰ নিচিনা মানুহে আহি ইয়াত যিবিলাক জ্বলাই থৈ যায়, এইবিলাকক লৈ লম্বজম্ব কৰে। আমাৰ মূল শত্ৰু কোন আৰু মিত্ৰ কোন, এইটো যদি অসমীয়া আজি চিনি উলিয়াব নোৱাৰে, তেনেহ'লে দ্বিতীয় কাশ্মীৰত পৰিণত হোৱাত বেছি দিন নালাগে। আৰু এটা কথা আমি নিশ্চিত দিব পাৰোঁ, বিজেপি থকালৈকে ইয়াত কোনো ধৰণৰ তেওঁলোকৰ নেৰেটিভক আমি ইয়াত প্ৰতিষ্ঠা কৰিবলৈ